কমপ্লিটলি ৰিলেক্সড হৈ বহি ল'ব ভিডিঅ'জ অন কৰি ল'ব চকু বন্ধ বডিটো কমপ্লিটলি ৰিলেক্সড হ'ব দিব উশাহ নিশাহ লৈ থাকিব প্ৰত্যেকটো উশাহতে নিজৰ বডিক ৰিলেক্স কৰি থাকিব ৰিলেক্স ৰিলেক্স যেতিয়া উশাহটো এৰি দিব মাইণ্ডৰ ভিতৰত হ'ব ৰিলেক্স যাতে আপোনাৰ বডি মাইণ্ড কমপ্লিটলি ৰিলেক্সড হৈ যায় ৰিলেক্স 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 এতিয়া উশাহ মুখেৰে এৰিব নাকেৰে উশাহ ল'ব মুখেৰে ৰিলিজ কৰি দিব নাকেৰে উশাহ ল'ব মুখেৰে ৰিলিজ কৰি দিব আকৌ নাকেৰে উশাহ ল'ব মুখেৰে ৰিলিজ কৰি দিব এতিয়া ভৰিৰ তলুৱাত ধ্যান দিব আপোনাৰ ভৰিৰ তলত কিবা ফিল হ'ব পাৰে ভাইব্ৰেচন টিংলিং সেন্সেশন ধ্যান খালি ভৰিৰ তলুৱাত সেম সেন্সেশন আপোনাৰ হাতৰ তলুৱাটো ফিল হ'ব দুইখন হাতৰ তলুৱাত টিংলিং সেন্সেশন কিবা সৰু সুৰা ভাইব্ৰেচন জিনজিনোৱাৰ নিচিনা আকৌ আপোনাৰ ধ্যান ভৰিৰ তলত লৈ যাব ভৰিৰ তলত এটা সেন্সেশন ফিল কৰি আছে এতিয়া সেই ভাইব্ৰেচনটো লাহে লাহে ভৰিৰ তলৰ পৰা ওপৰলৈকে ফিল কৰিব চেষ্টা কৰিব ভৰিৰ কাফ মাসল ভৰিৰ আঁঠু আপোনাৰ থাইজ হিপছ আপোনাৰ ৰুট চক্ৰ লাহে লাহে আৰু ওপৰলৈকে উঠি আহি আছে আপোনাৰ নেভল নাভি আৰু ওপৰত উঠি আহিছে এনাৰ্জিটো আপোনাৰ হাৰ্টত আপোনাৰ ডিঙি আপোনাৰ শোল্ডাৰ ডিঙিৰ ওপৰত আপোনাৰ মুখত নাকত চকুত কাণত কপালত
চবতে এই ভাইব্ৰেশ্যনটো আপোনাৰ ফিল হ'ব। কপালৰ আৰু ওপৰত। এতিয়া আপোনাৰ ধ্যান আপোনাৰ মূৰৰ ওপৰত ৰাখিব, যাক আমি ক্ৰাউন চাক্ৰ কওঁ। ক্ৰাউনৰ পৰা আৰু অলপ ওপৰত। কমপ্লিট ফ'কাছ ক্ৰাউন চাক্ৰৰ ওপৰত। আপোনাৰ মূৰৰ পৰা 1 ফুট ওপৰত ধ্যান দিব। এতিয়া ইউনিভাৰ্চৰ পৰা এটা এনাৰ্জি আপোনাৰ ক্ৰাউন চাক্ৰেৰে আপোনাৰ মূৰৰ ওপৰৰ পৰা লাহে লাহে তলৰ ফালে আহিব ধৰিছে। সেই এনাৰ্জিটো আপোনাৰ কপালৰ পৰা চকুৰ পৰা তলত নাকত, মুখত, ডিঙিত, আপোনাৰ শোল্ডাৰ, আৰ্মছ, ৰিষ্ট, হাতৰ আঙুলিত, তাত এই এনাৰ্জিটো ফ্ল' হ'ব ধৰিছে। এতিয়া সন্মুখত 2খন হাতেৰে এটা বল বনাব, এনাৰ্জি বল। ফিল কৰিব চেষ্টা কৰিব হাতখন হাতৰ মাজত, 2খন পান মুভ কৰাব। ফিল কৰিব চেষ্টা কৰিব এটা এনাৰ্জি। মাজে মাজে ওচৰত লৈ আহিব, দূৰত লৈ যাব, একদম বহুত শ্ল'লি, আৰামছে, জেণ্টলি। এই এনাৰ্জিটো আপুনি য'ত পঠাব বিচাৰিছে, আপোনাৰ বডিত য'ত ইছ্যু আছে, য'ত হিলিঙৰ দৰকাৰ, তাত এই এনাৰ্জিটো পঠাই দিব। বডি অৰ্গেন হওক, বডিৰ ভিতৰত, বডিৰ বাহিৰত, য'তেই এই হিলিঙৰ দৰকাৰ, তাতে আপুনি এই বলটো পঠাই দিব নিজৰ বডিত। আকৌ 2খন হাতৰ মাজত এটা বল ভিজুৱেলাইজ কৰিব। এবাৰ প্ৰে কৰিব সেই কচমিক এনাৰ্জিটোক। আপুনি যাক মানে, যাক বিশ্বাস কৰে, তেহেঁতক প্ৰে কৰিব, তেহেঁতৰ ব্লেছিংছ যেন এই বলটোত আহে। আপুনি ভিজুৱেলাইজ কৰিব চেষ্টা কৰিব যে বলটো এটা বগা পোহৰ, এটা কচমিক এনাৰ্জি। ইয়াত ইউনিভাৰ্চৰ হায়েষ্ট এনাৰ্জিৰ ভাইব্ৰেশ্যন আছে। আৰু য'ত এই এনাৰ্জিটো দৰকাৰ, তাতে আপুনি পঠাই দিব। আপোনাৰ বডিত য'তেই দৰকাৰ,
তাতে যেনে এনাৰ্জিটো ফ্ল' হয় সেই ইণ্টেনশ্যনটো দিব। হাতৰ পজিশ্যন চেম তেনেকৈ ৰাখিব আৰু দুইখন কাণ কভাৰ কৰি ল'ব। দুখন হাত কাণৰ ওচৰত লৈ আপোনাৰ কাণ কভাৰ কৰিব। তাতে আপুনি কেনেকুৱা চাউণ্ড শুনা পায়, কেনেকুৱা ইনটিউশ্যন আহে, কিবা গাইডেন্স আহে, অকণমান সময় সেই গাইডেন্সটো শুনিব চেষ্টা কৰিব। কাণত দিব, দুইখন কাণ কভাৰ কৰিব। ঢাকি ল'ব দুইখন কাণ। এতিয়া দুইখন হাত আপোনাৰ নাভিৰ ওচৰত ৰাখিব। নাভিটোৰ অকণমান হাতেৰে প্ৰেছ কৰি দিব আৰু ইণ্টেনশ্যন দিব, যিকোনো অলাগতিয়াল এনাৰ্জি আপোনাৰ বডিত আছে, এক্সেছ এনাৰ্জি আছে, যিকোনো নিগেটিভ এনাৰ্জি আছে, নিগেটিভ থটছ আছে, সেই সকলোবোৰ যেন আজি ডিছকানেক্ট হৈ যায়। আপোনাৰ ফিজিকেল হিলিঙৰ লগত যেন আপোনাৰ ইম'চনেল হিলিঙো হৈ যায়। এতিয়া দুখন হাত ৰাব কৰিব, পুৰা গৰম হ'ব দিব। যেতিয়ালৈকে নকওঁ তেতিয়ালৈকে চকু নুখুলিব। গৰম হ'ব দিয়ক দুইখন হাত। ইউনিভাৰ্চক থেংক ইউ ক'ব। আপোনাৰ গুৰু, শিক্ষাগুৰু, স্পিৰিচুৱেল গুৰু, যিসকল এঞ্জেলছ আছে, গাৰ্জেন এঞ্জেলছ, আপুনি যোন ভগৱানক মানে, আপোনাৰ স্পিৰিট গাইড, আপোনাৰ হায়াৰ চেল্ফ, চবকে থেংক ইউ দিব মনৰ ভিতৰৰ পৰাই। এতিয়া হাত দুখন চকুত লগাই দিব। আৰু আৰামছে লাহেকৈ চকু খুলি দিব। কেনেকুৱা ফিল কৰিলে? ভাল লাগিলে ছাৰ। বহুত ভাল লাগিলে, ছাৰ। Thank Thank you you so so much. much.